মোৰ নাম ৰাহুল কৰ্মকাৰ। মই উত্তৰ প্ৰদেশ হাইস্কুলৰ ছাত্ৰ। মই এটা খেতি বনাইছোঁ। এই খেতিটোৰ নাম হৈছে মাল্টিক্ৰপিং, যিটো বিনিময় প্ৰথাৰ লগত জড়িত হৈ আছে। এই খেতিত আমি বহুকেইটা খেতি কৰিছোঁ, যিটো খেতি এটা আনটো পৰিপূৰক হয়। ইয়াতে আমি দুটা ঘৰ বনাইছোঁ, য'ত এটা হ'ল ডাক ফাৰ্ম আৰু এটা হ'ল চিকেন ফাৰ্ম। ইয়াতে কল খেতি আছে আৰু ইয়াতে এটা লেক আছে আৰু ইয়াতে এডৰা মাটি আছে, যিটো আমি মাটিৰ ঠাই হিচাপে, মাটিৰ উৰ্বৰতা হিচাপে আমি যিকোনো খেতি কৰিব পাৰিম। আৰু ইয়াতে আমি এটা চ'লাৰ ইউজ কৰিছোঁ। এতিয়া আমি পৰিপূৰক কেনেকৈ হয় মই কৈ আছোঁ। এইটো যে বানানা ফাৰ্ম আছে, ইয়াৰ পৰা আমি কলবিলাক যে উৎপাদন হ'ব, এই কলবিলাক বেচিব পাৰিম। আৰু উৎপাদিত কল বেচাৰ পিছত যিটো আমাৰ গাছটো পিছত ৱেষ্ট হিচাপে পৰিণত হয়, সেইটো আমি পাতবোৰ আমি মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, যিবোৰ মাছে খায়। আৰু এই গছবোৰ যে আছে, এই গছবোৰৰ কাণ্ডবিলাক আমি এই খেতিত ব্যৱহাৰ কৰিব পাৰিম পচন সাৰ হিচাপে। আৰু ইয়াতে যিটো ডাক ফাৰ্ম আছে, ইয়াৰ পৰা হাঁহবোৰে আমাৰ পানীৰ ওপৰত আমাৰ ডাক ফাৰ্মটো আছে, ইয়াৰ পৰা হাঁহে সহজে ওলাই যাব পাৰিব পানী। আৰু এই পানীত থকা কীট পতংগবোৰ যে আছে, যিবোৰে মাছৰ হানি কৰে, সেই কীট পতংগবোৰক খাই এই ডাকবোৰ ডাঙৰ হ'ব আৰু তাহাঁতৰ যিটো কণী আছে সেইবোৰ আমি বজাৰত গৈ বিক্ৰী কৰিব পাৰিম। আৰু ডাষ্টবিনৰ মলমূত্ৰবোৰ যিবোৰ আছে সেইবোৰ মাছে আমাৰ খাব পাব। আৰু ইয়াতে যিবোৰ চিকেন ফাৰ্ম আছে, চিকেন ফাৰ্মটোৰ পৰা যিবিলাক মুৰ্গীবিলাক আছে, কুকুৰাবিলাক আছে, সেইবোৰ আমাৰ খেতিত যায়। খেতিৰ কীট পতংগবিলাক যিবোৰ খেতিৰ ক্ষতি সাধন কৰে, সেইবোৰ খাই ডাঙৰ দীঘল হ'ব। আৰু সেই মলমূত্ৰবিলাক খেতিত আমাৰ পচন সাৰ হিচাপে প্ৰয়োগ হ'ব। আৰু ইয়াতে আমি এটা চ'লাৰ ব্যৱহাৰ কৰিছোঁ, যিটো চ'লাৰ আমাৰ দিনৰ সময়ত বেটাৰী চাৰ্জটো কৰিব আৰু ৰাতিৰ সময়ত এক নিৰ্দিষ্ট পৰিমাণৰ বৈদ্যুতিক প্ৰদান কৰিব, যিটোৰ সহায়ত আমি আমাৰ এই ফাৰ্মটো পোহৰাই তুলিব পাৰিম ৰাতিৰ সময়ত। আৰু এই ঘৰটো পানীৰ ওপৰত দিয়াৰ লক্ষ্য হৈছে যে ইয়াতে যেতিয়া খৰাং দিনত পানী অতিমাত্ৰা গৰম হৈ যায়, তেতিয়া মাছবোৰে গৰম পানীত অতিমাত্ৰা চটপট কৰি যায়। সেইকাৰণে এই মাছবোৰ খৰাঙৰ দিনত ছাদ আহি অলপ জিৰণি ল'ব পাৰে। আৰু এই খেতিটো হৈছে এডৰা মাটিত বহুত ধৰণৰ খেতি কৰিব পাৰি, কিন্তু আমি বেলেগ যিবোৰ খেতি কৰোঁ সেইবোৰ খেতিত বহুত সময় লাগে আৰু বহুত প্ৰফেচনেল মানুহবিলাক লাগে, যিবোৰ খেতি জানিব লাগে, খেতিৰ সাহায্য লাগে। কিন্তু আমি এই খেতিটোত এইবোৰ বস্তু যোগাই খেতিটো কৰিব পাৰিম, যিটো হয়